মানে আমি গৌৰীপুৰত আহি পালো হা চব টুক ধুবা গেল তাৰ পাছত ফাইনালি আহি পালো এই তোমাৰ লাভলি ফ্ৰেন্ডছ আজি কৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছো চাওক আমি মানে আজি এটা কিবা এটা কামত ভাল কামতে গৈ আছো গৌৰীপুৰত তো এইখিনি পিছত কম তো আজি বৰ্তমান আছে মহামায়া যিখিনি সোমোৱাৰ এইখিনি লেফ্ট সাইডত যিখিনি মানে এইখিনি কি কয় শাল বাগান না কি কয় এতিয়া আছে ইয়াৰ পৰা ব্লগ ষ্টাৰ্ট কৰিলো আৰু মোৰ লগত আছে কোনছা এই আমাৰ এক্টৰ ৰাজেশ ভাই মজা আজি দুজনে পুৰা আমি মানে এনজয় মানে আৰু নন ষ্টপ আহিলো আমি ঘৰৰ পৰা ডাইৰেক্ট মহামায়ালৈকে নন ষ্টপ বাইক চলাই আহিলো অলপমান বাইকটো ৰেষ্ট দিলো সেইফালে বাইকটো আছে তো আমি দুজনে এতিয়া যাম অলপমান ৰেষ্ট লৈ আৰু বাইকটোকো অলপ ইঞ্জিনটো ঠাণ্ডা হওক আমি গৈ আছো আৰু সেইফালে মহামায়া তাৰ যিটো লেফ্ট সাইডত এইটো শাল বাগান না কি আছে এইটো ইয়াতে অলপমান ৰেষ্ট লওঁ মজা একদম ভিউ মজা আৰু ঠাণ্ডা ঠাণ্ডা আজি বতৰ না মজা আৰু ৰাজেশ ভাই বিজনীৰ পৰা পুৱা পুৱা আহিছে ইয়াৰ কিন্তু 10টা বজাত ওলাইছে মানুহ হা সি কৈছে কি 9টা বজাত আহি পাব আমাৰ ইয়াত কিন্তু 8টা বজাতে আহি পাইছে গা পা ধোৱা নাছিলো তাৰ কাৰণে আমাৰ ঘৰত ৰেষ্ট লৈ অলপ মানে খোৱা বোৱা কৰি 10টা বজাত ঘৰৰ পৰা ওলাইছিলো আৰু ইয়াত মহামায়া পালো আমি 11টা বাজিব 10 মিনিট আছে তেনেকা সময়তে আহি পালো আৰু চাওক আজি আমাৰ বিজনীৰ এক্টৰ লগতে কোকৰাঝাৰৰ লোকেল সিঙ্গাৰ আৰু আমি কল্লল ভাইৰ ষ্টুডিঅ'ত গৈ আছো আমাৰ ৰাজেশ ভাই এইখিনিৰ পৰা আমি চলাব দিছো ইয়াক আৰু অলপমান মই ৰাস্তাত মানে অলপ বেছি নবনাও অলপ চলপ ভিডিঅ' বনাম আৰু আমি ডাইৰেক্ট ইফাল দি ওলাম হাই ৰোডত গৌৰীপুৰ আহি পালো এতিয়া কল্লল ভাইৰ ঘৰ আমি নাজানো তাৰ মোবাইল সুইচ অফ কৰি থৈছে কি বিপদে তাৰ মোবাইল সুইচ অফ কৰি থৈছে এতিয়া আমাক আগতে লোকেশ্যনটো দি থৈছে তো লোকেশ্যন লাইভ লোকেশ্যন দিয়া নাই এটা কোৱা আৰু অমুকত ৱাটাৰ ছাপ্লাইৰ অফিচ কৈছে আৰু এতিয়া মোবাইল সুইচ অফ লাহে লাহে ওলাব লাগিব এনেকৈ বিচাৰি এই ৰাতিপুৱাহে হৈছে তাৰ কাৰণে পুৰা মোবাইল সুইচ অফ কৰি হৈছে কাম বাজি গৈছে উঠি যাব লাগিব ৱাটাৰ ছাপ্লাই অফিচ লেটছ গো ৰাজেশ ভাই 2 বছৰ আগতে আহি গৈছে কৈ আছে এইটোৱে বোলে ঘৰ হয় না নহয় নহ'ব পাৰে হয় না নহয় ঠিক নাই আমাৰ কল্লল ভাই মই ৰাস্তাত ওলাব ক'লো এতিয়া ইয়াৰ পৰা ৰাস্তাত ওলালে হয় নহয় বোধহয় এইটো আই ডোন্ট নো ক'ত বা প্লেচটো ভাল লাগছে কিন্তু ঠাণ্ডা ঠাণ্ডা ঐ নহয় বোধহয় ৰে আগত যাব লাগিব সোধা পোছা কৰি একদম নাইচ প্লেচৰ ওচৰতে আমাৰ কল্লল ভাইৰ ঘৰ এইটো ৰাজেশ আগত গ'ল এইটোৱে ঘৰ আহি গ'লো এতিয়া ভিতৰত প্ৰৱেশ কৰোঁ অলপ পিছত দেখাই আছো আৰু কাৰ ঘৰৰ ওচৰত ৰাখিছ হ'ব ইফালে প্লেচগিলা ভাল কিন্তু প্লেচগিলা ভাল আছে না অলপ মানে আমি গৌৰীপুৰত আহি পালো হা আমাৰ ষ্টুডিঅ' আহি পালো বাট কল্লল ভাই অলপ চব টুক ধুবা গেল তাৰ পাছত ফাইনালি আহি পালো আমাৰ কল্লল ভাই ৰাতি একদম ৰাতিপুৱা হৈছে তাৰ কাৰণে মানে ই মাত্ৰ উঠিলে এতিয়া মুখ ধুব গ'ল চকু মুখ ধুব তাৰ পিছতে আহিব ইফালে চাওক তাৰ ছেটআপ চাওক কল্লল মই ফাৰ্ষ্টতে চাওঁ দেই কিন্তু এনেকা নাছিল হা এলা লাহে লাহে বেচেৰা কৰি লালো বহু দিন আগৰ কথা তো কলি লালো দাদা একটা স্টার্ট করতো
क्या बात करता है लगाओ ना मैं पिक के बिना बजा नहीं सकता हाथ से क्या बात तो फाइनली আমাৰ কলৰ ভাই চুকুমুক ধুই আহিলে কালি পুৰা ৰাতিপুৱা হৈছে না হেল্ল' কলৰ ভাই বহুত দিন প্ৰায় 2 বছৰ আগৰ পৰা কথা দি আজিহে আহি পালো 2 বছৰ নহয় 5 বছৰ আচ্ছা 5 বছৰ এই প্ৰথম 5 6 আচ্ছা প্ৰথম যেতিয়া লগ পাইছিলো কোকৰাঝাৰত যেতিয়া আছিল তেতিয়া বেয়া লাগি আছে কি কম আৰু নিমিলে যি নহক আজি মিলিলে সময় মিলিলে প্ৰণৱৰ একদম ধুনীয়াকৈ আহিছে এতিয়া কাম কৰিম কিবা এটা আমাৰ ডো স্টাৰ্ট কৰিম এই 656 ইয়াৰ্ছৰ পৰা পৰিকল্পনা চলি আছে মই বহুত দিনৰ পৰা আহিব খুজি আছো মানে নিমিলে আৰু আজি যোৱাবাৰ আহিব খোজাতে মোৰ ভৰিত কুঠাৰ লাগিল যি নহক এবাৰ ভগৱানৰ কৃপাত সব মানে আহি পালো আৰু প্ৰণৱে বহুত বিচাৰি আমাৰ ৰাজেশ ভাই ক'তবা লৈ গৈছে ইফালে পুৰা কাম স্টাৰ্ট কৰিম এতিয়া চাই থাকক আমি কি কাম স্টাৰ্ট কৰিম ইফালে চা কলৰ ভাই সেটআপ মতলব কত ডাঙৰ সৰুৰ পৰা কিমান ডাঙৰ হৈ গ'ল আগতে একটা লেপটপ লৈ আছিল না এই কোকৰাঝাৰত এতিয়া চা মানুহ সৰুৰ পৰা ডাঙৰ হ'ব লাগে ডাঙৰৰ পৰা সৰু হ'ব লাগে মজা এতিয়া ষ্টাৰ্ট কৰো নাকি A few moments later. গাহৰি আৰু মোৰ ইফালে লোকেল দুজনে আহি পুৰা ভোক লাগিছে পুৱা একো খোৱা নাই ভোক লাগিছে মজা দাবাই দিলো খোৱাত আছে না মজা গাহৰি আৰু ইফালে মোৰ লোকেল কি ক'লা গাহৰি মেইন নহয় লোকেল মেইন আমি তামাম গাহৰি মাৰি দিল ই গাহৰি মাৰি দিল লোকেল গাহৰি ফেভৰেট তোমাৰ আমাৰ নহয় মোৰ ফেভৰেট লোকেল চিকেন বুজিছা যে নহওক কম দামত বৰা খানা পাব খুজিলে এইটো আহিব কোকৰাঝাৰৰ এইটো পুলিচ পইণ্টৰ এই ওচৰত মেজিক ষ্টেচনৰ ওচৰত যদি কম দামত বৰা খানা লাগে 120ত গাহৰি মাংস ভাত আৰু চাটনি কি মজা চাটনি দিয়ে না আৰু লোকেল গাহৰি একে সেম দাম একদম মজা লাগে খাই তো এতিয়া গৈ থাকো আজি জাৰ্নি এইখিনিতে সমাপ্ত কৰোঁ নে কি কোৱা বাই বাই